গৌৰৱ গগৈ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ। এতিয়া যোৰহাটবাসীৰ মুখত খালি গৌৰৱময় হৈছে, গৌৰৱ গগৈ জিন্দাবাদ। আৰু অন্তৰবিলাক মনবিলাক গৌৰৱময় হৈ আছে। সকলোৰে তেজত সকলোৰে মনত খালি গৌৰৱ গগৈহে আছে। কাৰণ গৌৰৱ গগৈ সংসদ কপোৱা সদন কপোৱা এজন ব্যক্তি। গতিকে গৌৰৱ গগৈক সকলোৱে বিচাৰিছে, যোৰহাটবাসীয়ে বিচাৰিছে। আৰু এইবাৰ গৌৰৱ গগৈ জিকাটো নিশ্চিত হৈ পৰিছে। আমি যিবিলাক সভা দেখি আছিলোঁ, সভাত গম পাওঁ সকলো পাৰ্টিৰ মানুহে এতিয়া গৌৰৱ গগৈ জিন্দাবাদ কয়। গতিকে মই কি ক'ম, আপোনালোকে প্ৰতিবেদনটো চাওক, সেই সভাখন চাওক, কোনে কেনেকৈ জিন্দাবাদ দিছে, কি প্ৰতিধ্বনি উঠিছে। আপোনালোকে প্ৰতিবেদন চালে, এই সভাখন চালে নিশ্চয় গম পাব। জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰায় চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন জিলা কংগ্ৰেছৰ সভানেত্ৰী মায়া চক্ৰৱৰ্তী ডাঙৰীয়ানী, বিনাকান্দি আৰু তহণ্ডক কংগ্ৰেছৰ সভাপতিসকল, মঞ্চত উপস্থিত থকা NSY উপসভাপতি তানজিল হুছেইনকে প্ৰমুখ্যে কৰি মঞ্চত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ খাউচেন ডাঙৰীয়া আৰু উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছৰ বিষয়াসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, বুথ কমিটিৰ সভাপতি সম্পাদকসকল আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, নমস্কাৰ, আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজত আহি এনেকুৱা অনুভৱ হৈছে যে এইখন সমষ্টিত এজন কংগ্ৰেছ দলৰ বিধায়ক আছে। লাগাই নাই যে ইয়াত কংগ্ৰেছ দলৰ বিধায়ক নাই। আজি এটা বুথ সভা যি আপোনালোকৰ উপস্থিতি, এইটোৱে প্ৰমাণ। ইয়াতকৈ আৰু বেছি ডাঙৰ প্ৰমাণ নালাগে। আজি মাত্ৰ বুথ সভাপতি সম্পাদকসকলকে মতা গৈছে আৰু এই উপস্থিতি প্ৰমাণ কৰে যে অহাবাৰ লোকসভা নিৰ্বাচনত এই বিনাকান্দিত আৰু দবকা টাউন ব্লকৰ ফালৰ পৰা আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আমি বিপুল ভোটত আমি জয়লাভ কৰিম। আৰু তাৰ পিছত 6 মাহ পিছত আহিব পঞ্চায়ত, তাত তলা চাবি নাইকিয়া হৈ যাব, চাৰিওফালে হাতৰ চিন আৰু অনাগত 2 বছৰৰ পিছত ইয়াত আমাৰ দলৰ বিধায়ক হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত এদিনো আমি জিৰণি ল'ব নোৱাৰো। লোকসভা নিৰ্বাচন মাত্ৰ 3-4 সপ্তাহ পিছত, এদিনো আমি জিৰণি ল'ব নোৱাৰো। যদি আপোনালোকৰ কিবা ব্যক্তিগত কাম আছে, এই 2 দিনৰ ভিতৰতে সামৰি লওক। এই পবিত্ৰ ৰমজান মাহত আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যৰ কাৰণে চিন্তা কৰি আমি দিনে ৰাতি নিজৰ দলটো শক্তিশালী কৰিব লাগিব। মানুহৰ মাজত বিবেকৰ পোহৰ লৈ যাব লাগিব। আজি মানুহৰ মাজত যথেষ্ট হেঁচা, যথেষ্ট প্ৰলোভন, যথেষ্ট বিভ্ৰান্তি। আপোনালোকে সচেতন ৰাইজ, গোটেইখিনি কথা আপোনালোকে জানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ প্ৰতি কি মনোভাৱ, সেই কথাবোৰ মোতকৈ বেছি ভালদৰে আপোনালোকে জানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল চাহাব, এইখিনি কথা মোতকৈ আপোনালোকে বেছি ভালদৰে জানে। কিন্তু ৰাইজক বুজাব লাগিব, ৰাইজক সুধিব যে আপুনি কেতিয়াবা মৌলানা আজমল চাহাবক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰা দেখা পাইছেনে? এবাৰো দেখা পোৱা নাই, এবাৰো নাপাব। তাৰ বিপৰীতে মৌলানা আজমল চাহাব সদায় আমাৰ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক সমালোচনা কৰি থাকে। আপোনালোকে ৰাইজক সুধিব যে AUDF দলৰ বিধায়কসকলে
কেতিয়াবা বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে কঠোৰভাৱে কেতিয়াবা এক শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে নেকি? তেতিয়া তেওঁলোকে ৰাইজে ক'ব কি নাই, আমি কেতিয়াও দেখা নাই। গোটেই AIDFৰ ৰাজনৈতিক উদ্দেশ্যটো হ'ল বিজেপি বি টিম হৈ কংগ্ৰেছ দলটোক দুৰ্বল কৰা। আমাক দুৰ্বল কৰক বা আমাক দুৰ্বল কৰিবলৈ চেষ্টা কৰক, আমাৰ আপত্তি নাই। কিমান দল AIDFৰ আগত আহিছে, কিমান দল বিজেপি আগতে চেষ্টা কৰিছিল, কিন্তু কোনোৱে ৰাজনৈতিক শক্তি বা কোনো ৰাজনৈতিক দলে কংগ্ৰেছ দলটো দুৰ্বল কৰিব পৰা নাই আৰু ভৱিষ্যতে কৰিব নোৱাৰে। তলা চাবি দলে যিমানে আক্ৰমণ চেষ্টা কৰক, চেষ্টা কৰি থাকক, কিন্তু অসমৰ ৰাইজৰ লগত যে বিশ্বাসঘাতকতা কৰিছে তাৰ জবাব, তাৰ শিক্ষা অসমীয়া ৰাইজে ভৱিষ্যত AIDF দলক দিব লাগিব। ৰাইজক আৱেগিক কৰি কংগ্ৰেছে বিৰোধী কথাখিনি শুনাই গোপনভাৱে বিজেপিক সহায় কৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত শক্তিশালী কৰা, এই ৰাজনীতি আৰু নচলিব। এই লোকসভা নিৰ্বাচনতে এই ৰাজনীতি আমি নাইকিয়া কৰিম। আৰু সেইকাৰণে আমাৰ দলে কি সিদ্ধান্ত লৈছে যে AIDF দলৰ যে গড়, AIDF দলৰ যে গড় ধুবুৰীত তাক আমি নিজৰ